মিষ্টাৰ চন্দন, আপুনি যিটো বেমাৰৰ সন্মুখীন হ'বলগীয়া হৈছে সেই বেমাৰটো হৈছে ট্ৰেন্সিয়েণ্ট গ্ল'বেল এমনেচিয়া। সাধাৰণতে ইয়াক TGA বুলিও কোৱা হয়। এই বেমাৰটোত মানুহে নতুন স্মৃতি সৃষ্টি কৰিব নোৱাৰে আৰু হঠাতে হোৱা কোনো এটা ঘটনাৰ দ্বাৰা যোৱা কেইঘণ্টামানৰ স্মৃতিবোৰ পাহৰি যোৱা যায়। TGA ৰোগীৰ এনেকুৱা ঘটনা বছৰত প্ৰায় দুবাৰকৈ হোৱা দেখা যায়। কিন্তু আপুনি কৈছে যে আপোনাৰ লগত এনেকুৱা ঘটনা সঘনাই সংঘটিত হৈ থাকে। আচৰিত কথা। এই বেমাৰটো হোৱাৰ বহুতো কাৰণ থাকে, কিন্তু যিমান দূৰ মই আপোনাক জানো, আপোনাৰ শৈশৱ হয়তো অতি আঘাতজনক আছিল। মই ভাবোঁ আপুনি আপোনাৰ নৰ্মেল লাইফৰ পৰা অতি দূৰত আছে। মোৰ বিচাৰে দিয়ে আপুনি এবাৰ চাইকেট্ৰিষ্টক দেখুৱাটো ভাল হ'ব। এই যে মই আপোনাক অলপ আগতে ক'লোঁ, যেতিয়া আপুনি কোনো এটা কাম কৰি থাকে বা ভাবি থাকে, হয়তো তেতিয়া আপুনি তাৰ আঁৰৰ কাহিনীটো পাহৰি যাব আৰু তেতিয়া আপুনি বৰ কনফিউজনত পৰিব। এণ্ড ইটছ নট গুড ফৰ ইয়ৰ মেণ্টেল হেল্থ অলছ'। ইউ হেভ টু বি টেকেন কেয়াৰ অফ। আপুনি বিয়াও কৰিছিলে নহয়নে? এইটো ময়ে কৰিছোঁ দেখোন। নিশ্চয় কিবা বাধ্যত পৰিয়ে কৰিছিলোঁ।